हेलो फ्रेंड जो केदिनमान धरी निউজ और यूट्यूब चैनलबोरत अकल घৰৰ निউজो दी আছে কিছুমানে এপ্লাই লিংক আৰু কিছুমানে ফৰ্মটো ফিলআপ কৰি দেখাই আছে এবৰ কিমান দূৰ হসা কোনে কোনে পাব এই ঘৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ সম্পূৰ্ণ তথ্য পাব এইটো ভিডিও লগতে অনলাইন এপ্লাইৰ সম্পূৰ্ণ প্ৰসেস এইটো ভিডিওত দেখাম আৰু হেকত মই জনাই দিম আপুনি এই ঘৰৰ বাবে আবেদন কৰিবলৈ যোগ্য নে নাই গতিকে ভিডিওটো হেকলৈ চাই পৰ্টেল লগল কৰি বা ডেসক্ৰিপশনৰ পৰা লিংকত ক্লিক কৰি এটো ওয়েবসাইটত আহিব তাতে সাইন আপ কৰি লব সাইন আপ প্ৰসেছটো সিম্পল আৰু নহলে CSC ID থাকিলে CSC ID দি লগইন কৰি লব মই সিম্পলি CSC ID দি লগইন কৰি লৈছো লগইন কৰাৰ পিছত এনেকৈ ইন্টাৰফেস আহিব বাউসাইডত লেজাৰ লিগেল পাব্লিক গ্রিভেন্স এতে মাৰি সাবমিট মাৰি দিব ইয়াৰ লগে লগে ইয়াতে মোর অপশনত ক্লিক কৰিব আৰু ইয়াতে লিখিব আর ইউ বুলি লিখাৰ লগে লগে রুরাল ডেভেলপমেন্ট কিন্তু আহি যাব ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এনেকৈ অপশন চুজ কৰিব আহিব তবে নি হাউস গ্রামীণ রুরাল এতে ক্লিক কৰিম প্ৰধানমন্ত্ৰী আৱাস যোজনা তাৰ পিছত এনেকৈ অপশন আহিব তাৰ পিছত নিউ হাউস তাৰ পিছত এই আননন অপশনটোত কিন্তু ক্লিক কৰিব ইয়াতে কি লিখিব পাৰে হেতু কিন্তু মই ডেসক্ৰিপশনত দি দিম এনেকুৱা ধৰণৰ মোৰ লিখা আছে এটো ডেসক্ৰিপশনত দিম সিম্পলি কপি কৰি তাতে লৈ পেস্ট কৰিলেই হ'ব ইয়াৰ পৰা মই কপি কৰি লৈছো কপি কৰি লোৱাৰ পিছত এটো সাইটত যাই মই পেস্ট কৰি দিয়াৰ পাছত ইয়াতে কিন্তু হেতু আহি যাব তাৰ পিছত নেমটো লিখি লম যাৰ নামত এপ্লাই কৰিম নেমটো লিখি লম ফাদার্স নেমটো লিখি লম দেউতাকৰ নামটো কি আছিল হেতু লিখি লম তাৰ পিছত সাক ডিস্ট্ৰিক্টটো মই দেউতাকৰ নামটো লিখি লৈছো লিখি লৈ এনেকৈ কিন্তু আমি স্টেপ বাই স্টেপ লিখিম ভিলেজটো লিখি লৈছো দেউতাকৰ নামটো লিখিৰ পৰা ভিলেজটো লিখিব তাৰ পিছত ইয়াতে ডিস্ট্ৰিক্টটো দি দিব ডিস্ট্ৰিক্ট আৰু মোবাইল নম্বৰটো দি দিব এই দুটা দি ইয়াত ফোন নম্বৰটো মই দি আছো এই দুটা দিয়াৰ পিছত চয়েস ফাইলত ক্লিক কৰিব এতে এটা PDF আগতে বনাই ৰাখিব ডকুমেন্ট ব্লক দি এপ্লিকেশন ফর্ম ভোটাৰ ID ৰেশন কাৰ্ড এইবোৰ দি PDF বনাই ৰাখিব মই PDF কেনেকুৱা বনাইব লাগে ডেসক্ৰিপশনত দি দিম বনাৰ পিছত এটো কিন্তু চুজ কৰি অ্যাটেস্ট বুলি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ কিন্তু অ্যাটেস্ট হৈ যাব সাকসেসফুলি দেখাব সাকসেসফুলি দেখাৰ পিছত এনেকুৱা অপশন আহিব নেক্সটত ক্লিক কৰি দিব নেক্সটত ক্লিক কৰি দিয়াৰ লগে লগে কিন্তু এনেকুৱা আৰু এটা পেজ খোলাৰ পিছত আগত যেনেকৈ নেম ফাদার্স নেম দিয়া হৈছিল তেনেকৈ আৰু একবাৰ ফিলআপ কৰি দিম মেল তি ইন্ডিয়া আসাম দিয়ে আছে ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব আৰু এড্ৰেছটো লিখি দিব ভিলেজটো লিখি দিব ভিলেজটো লিখি দিয়েছো তাৰ পিছত ইয়াতে পোষ্ট অফিস আৰু পুলিশ ষ্টেচনটো দিব পাৰে দুই নম্বৰত পোষ্ট অফিসটো কি হেতু আৰু তিনি নম্বৰত কিন্তু পুলিশ ষ্টেচন কোড হেতু দিব পাৰে তাৰ পিছত পিন কোডটো দি যিকোনো এটা জিমেইল নাম্বাৰ দি তাৰ পিছত তলত 10 ডিজিট মোবাইল নাম্বাৰটো মাৰি দিব মই জিমেইল নাম্বাৰটো দি দিছো তাৰ পিছত মোবাইল নাম্বাৰটো মাৰিব এটো টাইপিং কৰিতে অলপ স্লো হৈ আছে এই কাৰণে ভিডিওটো স্লো হ'ব পাৰে কিন্তু আপোনালোকে ধীৰগতিৰে চাব যাতে কোনো স্টেপত ভুল নহয় পাছত এপ্লাই কৰিতে এতে সিকিউৰিটি পিনটো মাৰি মেক এ পেমেন্ট মাৰিব লাগিব CSCৰ পৰা কৰিলে 17 টাকা মান CSCৰ পৰা কাটে এনে পাৰ্সোনাল কৰিলে না কাটে তে আমি CSC ID টো মাৰি দিম CSC পাসওয়ার্ডটো মাৰি ভ্যালিডেট কৰিলে কিন্তু আমাৰ যেটো ওয়ালেট পিনটো মাৰি দিব এতে চাইছো 17 টাকা 8 পয়সা এতে পিন নাম্বাৰটো দি পে বুলি ক্লিক কৰোতে কিন্তু আমাৰ পেমেন্টটো সাকসেস হৈ গল আৰু এপ্লিকেশনটো সাবমিট হৈ গৈছে তে এপ্লিকেশন নাম্বাৰটো ৰেজিস্টার নাম্বাৰটো ওলাই গৈছে এটো মই কপি কৰি সাইন আউট মাৰিম এতে ওপৰত সব ভিউ স্ট্যাটাস এতে মাৰি গ্রিভেন্স স্ট্যাটাস এতে ক্লিক কৰি রেজিস্টার নাম্বাৰটো কিন্তু মাৰি দিম মাৰি দিয়াৰ পিছত এতে মোবাইল নাম্বাৰটো মাৰি দিম মাৰি দি সিকিউৰিটি কোডটো মাৰি দিম 7RGO80 মাৰি
প্ৰচেছ কৰিলে কিন্তু ৰিচিপ্টটো ওলাই যাব। এইটো চিম্পলি আমি প্ৰিণ্ট কৰিব পাৰিম। তলত প্ৰিণ্ট অপশ্যন আছে, যি ষ্টেটাছ দেখাইছে আণ্ডাৰ প্ৰচেছ। এতিয়া আহক মূল কথাত। এইটো আবেদন আচলতে নতুন ঘৰ আবেদন নহয়, এইটো হ'ল আপুনি যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পোৱা নাই তাৰ বাবে অভিযোগ। কমপ্লেইন কৰা ইয়াৰ মানে এইটোৱে নহয় যে আপুনি নতুন ঘৰ পাব। তথাপি এইটো আবেদন সকলোৱে কৰিব পাৰে, কিয়নো এইটো গভৰ্ণমেণ্টৰ পৰা দিছে। কমপ্লেইন গ'লেও তথাপি এটা ৰেকৰ্ড থাকি যায়। যিসকলে ছাবস্ক্ৰাইব কৰা নাই সেইসকলে সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণে ইনফৰমেশ্যন ভিডিঅ'